দৰ্শকলৈ স্বাগতম জনাইছো মহিমাক ৰাজ্যবাসীৰ বাবে আছে ভাল খবৰ নতুনকৈ 3,88,000 লোকে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে এখন মাত্ৰ ফটো তুলক আৰু আধাৰ কাৰ্ডৰ নম্বৰ দিয়ক আৰু তাৰ পিছতে লাভ কৰক চৰকাৰী ঘৰ আপোনাৰ ঘৰত যদি বাহন আছে বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী ঘৰ লাগিব আপোনাক ৰেচন কাৰ্ড আৰু পূৰ্বতে যেটো কোৱা হৈছিল যে বাহন থকা পৰিয়ালে লাভ নকৰে চৰকাৰী ঘৰ কিন্তু এতিয়া এই কথা উল্লেখ কৰা হৈছে যে বাহন থাকিলেও আপুনি চৰকাৰী ঘৰ লাভ কৰিব আপোনাৰ যদি মাহিলি ইনকাম 15,000 হয় তেন্তে আপুনি চৰকাৰী ঘৰ লাভ কৰিব কেৱল আপুনি মোবাইলত এখন ফটো তুলক আৰু মোবাইলত ফটো তুলি আপুনি লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ গতিকে শীঘ্ৰে সাজু কৰক নথিপত্ৰসমূহ ঘৰ লাভ কৰিবৰ বাবে নথিপত্ৰসমূহ শীঘ্ৰে সাজু কৰক কি নথিপত্ৰ আপোনাক লাগিব কেনেদৰে কোড আবেদন কৰিব লাগিব চৰকাৰী ঘৰৰ বাবে আপোনাৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে অতি ভাল খবৰ আপুনিও যদি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে আপোনাৰ বাবে এই খবৰটো অত্যন্ত ভাল শীঘ্ৰে সাজু কৰক নথিপত্ৰ আজি আপোনাৰ নথিপত্ৰসমূহ সাজু কৰক আৰু লাভ কৰক চৰকাৰী ঘৰ নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ এই চৰকাৰী ঘৰক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চিন্তা আঁতৰাই ১০টাকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীৰ বাবে কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ চাইলক কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ এক নম্বৰতে আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ কেৱল এখন ফটো তুলক আৰু ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ দুই নম্বৰতে মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া ঘৰ আপোনাৰ মোবাইলত কেৱল আবদ্ধ কৰক এখন ফটো তিন নম্বৰতে আধাৰ নম্বৰৰ জৰিয়তে পিএম আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব আপুনি পিএম আৱাস যোজনাৰ পৰ্টেলত গৈ আবেদন কৰিব লাগিব আৰু 4 নম্বৰতে 15,000 টকা মাহিলি আয় হলেও লাভ কৰিব বিনামূলীয়া ঘৰ 5 নম্বৰতে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিবলৈ গৈ আছে বিনামূলীয়া ঘৰ দুচকীয়া বাহন থাকিলেও লাভ কৰিব 6 নম্বৰতে 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব আপুনি বিনামূলীয়া ঘৰ 7 নম্বৰতে জিও টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ আৰু ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে অতি ভাল খবৰ অতি ডাঙৰ খবৰ আহি পৰিছে নতুনকৈ 3,88,000 দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ গতিকে শীঘ্ৰে সাজু কৰক আপোনাৰ নথিপত্ৰসমূহ শীঘ্ৰে সাজু কৰক ঘৰ লাভ কৰিবৰ বাবে আপুনি সাজু হওক নতুনকৈ লাখ লাখ দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিবলৈ গৈ আছে নতুনকৈ 3,88,000 দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ কেৱল আপুনি মোবাইলত এখন ফটো আবদ্ধ কৰক মোবাইলত এখন ফটো তুলক আৰু ফটো তুলি আপুনি লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ ঘৰত যদি আপোনাৰ বাহনো আছে তেন্তে আপুনি চৰকাৰী ঘৰ লাভ কৰিব যেটো পূৰ্বতে এই কথা উল্লেখ কৰা হৈছিল যে বাহন থকা পৰিয়ালে চৰকাৰী ঘৰ নাপায় কিন্তু এতিয়া এই কথা স্পষ্ট কৰি দিয়া হৈছে যে বাহন থকা দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ গতিকে চৰকাৰী ঘৰক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আপোনাৰ মোবাইলত কেৱল আপুনি এখন ফটো তুলক আৰু মোবাইলত ফটো তুলি আপুনি লাভ কৰক চৰকাৰী ঘৰ লাগিব আপোনাক আধাৰ কাৰ্ডৰ নম্বৰ দিব লাগিব মোবাইলত এখন ফটো তুলক লাগিব আধাৰ কাৰ্ডৰ নম্বৰ আৰু তাৰ পিছত আপুনি লাভ কৰিব চৰকাৰী ঘৰ গতিকে আপুনি আপোনাৰ যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই শীঘ্ৰে আবেদন কৰক চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ যদিহে আপোনাৰ ঘৰত বাহন আছে তেন্তেও আপুনি চৰকাৰী ঘৰ লাভ কৰিব মাহিলি যদি আপোনাৰ উপাৰ্জন 15,000 হয় তেন্তেও আপুনি চৰকাৰী ঘৰ লাভ কৰিব প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে অতি ভাল খবৰ আহি পৰিছে অসমত আৰু কেঁচা ঘৰ নোহোৱা হ'ব কেঁচা ঘৰৰ ধাৰণা আৰু নোহোৱা হ'ব অসমৰ মানুহে আৰু কেঁচা ঘৰ দেখিবলৈ নাপায় নতুনকৈ 3,88,000 পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ গতিকে অসমতে 3,88,000 দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ শীঘ্ৰে সাজু কৰক আপোনাৰ নথিপত্ৰসমূহ সাজু কৰক আৰু আবেদন কৰক পিএম আৱাস যোজনাৰ বাবে আপুনি আবেদন কৰক আপোনাৰ নিজৰ মোবাইলতে আপুনি আবেদন কৰিব পাৰিব গতিকে আপোনাৰ ফোনতে বা আপোনাৰ মোবাইলতে আপুনি আবেদন কৰক আবেদন কৰি লাভ কৰক চৰকাৰী ঘৰ 15,000 টকা হ'লেও আপুনি লাভ কৰিব মাহিলি যদি আপোনাৰ আয় আধাৰ নম্বৰৰ জৰিয়তে পিএম আৱাস যোজনা পৰ্টেলত আপুনি আবেদন কৰিব লাগিব গতিকে বহু লোকৰ হয়তো মনত প্ৰশ্ন হ'ব পাৰে যে আবেদন আমি কেনেদৰে কৰিম কোনটো পৰ্টেলত গৈ আবেদন কৰিম অনলাইন কেনেদৰে আবেদন কৰিম গতিকে আপুনি আবেদন কৰিবৰ বাবে পুনৰবাৰ কৈছো আবেদন কৰিবৰ বাবে আপুনি কৰিব লাগিব পিএম আৱাস যোজনাৰ পৰ্টেল পিএম আৱাস যোজনাৰ যেটো পৰ্টেল আছে সেই পৰ্টেলত আপুনি যাব লাগিব আৰু সেই পৰ্টেলটোত গৈ আপুনি ঘৰৰ বাবে আবেদন কৰিব লাগিব চৰকাৰী ঘৰৰ বাবে আপুনি পিএম আৱাস যোজনা পৰ্টেলত গৈ আবেদন কৰিব লাগিব গতিকে আপোনাৰ মোবাইলত আপুনি এখন ফটো তুলক মোবাইলত ফটো তোলাৰ পিছত আপোনাক আধাৰ কাৰ্ডৰ আপুনি নম্বৰ দিয়ক আধাৰ কাৰ্ডৰ নম্বৰ দিয়াৰ পিছতে আপুনি লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ গতিকে চৰকাৰী ঘৰ যিসকলে লাভ কৰা নাছিল ৰেচন কাৰ্ডৰ হিতাধিকাৰী চৰকাৰী ঘৰ নোপোৱা তেওঁলোকৰ বাবে অতি ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে আপুনি পিএম আৱাস যোজনাৰ পৰ্টেলৰ জৰিয়তে আবেদন কৰক চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলে আপুনি লাভ
লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ আৰু নতুনকৈ 3,88,000 দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ গতিকে লাখ লাখ দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে আপোনাৰ বাবে অতি ভাল খবৰ আহি পৰিছে যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ পিছতো এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে শীঘ্ৰে আবেদন কৰক চৰকাৰী ঘৰৰ বাবে আৰু আবেদন কৰিলে যেহেতু আপুনি লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছে आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जियो टैगिंग हुए थे সকলোৱে একোটাকৈ ঘৰ পাই যাব অৰ্থাৎ আজি আমাৰ অসমৰ কাৰণে আৰু যদি আমি 6 লাখ ঘৰ পাওঁ তেতিয়া হলে যিসকলে জিও ট্যাগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব যে আজি 50,000 মানুহে ঘৰ পাইছে যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে তেওঁলোকে আজি ঘৰ পাইছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো আৰু ইয়াৰ পিছতো জিও ট্যাগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে घर दियार बाबे प्रचेष्टा करीम आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जियो टैगिंग हुए थे সকলোৱে একোটাকৈ ঘৰ পাই যাব অৰ্থাৎ আজি আমাৰ অসমৰ কাৰণে আৰু যদি আমি 6 লাখ ঘৰ পাওঁ তেতিয়া হলে যিসকলে জিও ট্যাগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব যে আজি 50,000 মানুহে ঘৰ পাইছে যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে তেওঁলোকে আজি ঘৰ পাইছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো আৰু ইয়াৰ পিছতো জিও ট্যাগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে घर दियार बाबे प्रचेष्टा करीम आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जियो टैगिंग हुए थे সকলোৱে একোটাকৈ ঘৰ পাই যাব অৰ্থাৎ আজি আমাৰ অসমৰ কাৰণে আৰু যদি আমি 6 লাখ ঘৰ পাওঁ তেতিয়া হলে যিসকলে জিও ট্যাগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব যে আজি 50,000 মানুহে ঘৰ পাইছে যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে তেওঁলোকে আজি ঘৰ পাইছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো আৰু ইয়াৰ পিছতো জিও ট্যাগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে घर दियार बाबे प्रचेष्टा करीम आगे जाके अगर मुझे